ছাত্ৰ ছাত্ৰীসকল আমি আগৰ পাঠদানত দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্তবিলাক আলোচনা কৰিছিলো। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্তবিলাক কি আছিল? দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে এক নম্বৰতে কি আছিলে, সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু আছিলে সিহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে। এই দুইটা শৰ্ত সিদ্ধ হ'ব লগা হলে আমি তিনিযোৰ কোণৰ বিষয়ে জানিব লাগে আৰু তিনিযোৰ বাহুৰ বিষয়ে আমি জানিব লাগে। আমি তেতিয়াহে ক'ব পাৰো যে দুটা ত্ৰিভুজ সদৃশ। আমি আগৰ দিনা আমি ইয়াৰ আগৰ যি পাঠদান কৰিছিলো, এই পাঠদানত আমি এটা শৰ্তৰ বিষয়ে আলোচনা কৰিছিলো। দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে এটা ত্ৰিভুজৰ কোণ তিনিটা আন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ সমান হয়। এটা ত্ৰিভুজৰ কোণ তিনিটা যদি আন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ সমান হয়, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাৰ বাহুবিলাকো সমান অনুপাতত থাকে, গতিকে ত্ৰিভুজ দুটা সদৃশ হয়। আৰু সেই চৰ্তটো কোৱা হয় কোণ 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 সাদৃশ্য চৰ্ত। এই চৰ্তটো মতে আমি দুটা ত্ৰিভুজৰ কোণ তিনিযোৰৰ বিষয়ে আমি জানিলেই আমি ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় আমি ক'ব পাৰো। উদাহৰণস্বৰূপে মই দুটা ত্ৰিভুজ লওঁ, এটা লৈছো মই ABC আৰু এটা লৈছো DEF। এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত কোণ 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 সাদৃশ্য চৰ্তৰ মতে আমি এ কোণটো যদি ডি কোণৰ সমান পাওঁ, বি কোণ যদি ই কোণৰ সমান পাওঁ আৰু চি কোণ যদি ই কোণৰ সমান পাওঁ, তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। ইয়াতে বাহুবিলাক আমি সমান অনুপাতত আছে নে নাই সেইটো কথা আমি নাজানিলেও হ'ব, কাৰণ এটা ত্ৰিভুজৰ কোণ তিনিটা আন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ যদি সমান হয়, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাৰ বাহুবিলাকো সমান অনুপাতত থাকে, গতিকে ত্ৰিভুজ দুটা সদৃশ হয়। এই ক্ষেত্ৰত আমি এই ছয়যোৰ অনুৰূপ অংশৰ সম্পৰ্কৰ কথা নাজানিলেও আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰো। আজিও আমি এনেধৰণৰ এটা চৰ্তৰ কথা আমি আলোচনা কৰিম, যিটো চৰ্ত কোৱা হয় বাহু 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 সাদৃশ্য চৰ্ত। এই চৰ্তটো হ'ল এটা ত্ৰিভুজৰ বাহু তিনিটা আন এটা ত্ৰিভুজৰ বাহু তিনিটাৰ যদি সমানুপাতিক হয়, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাৰ কোণবিলাক সমান হ'ব আৰু সেই ত্ৰিভুজ দুটা সদৃশ হ'ব। আৰু আজি আমি এই চৰ্তটো তোমালোকক প্ৰমাণ কৰি দেখাম। তোমালোকৰ গণিতৰ কিতাপখন উলিয়াই লোৱা। এই গণিতৰ কিতাপখনত এটা উপপাদ্য দিয়া আছে, উপপাদ্য 6.4। সেই উপপাদ্যটো চাই লোৱা। যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক, তেন্তে সিহঁতৰ কোণবোৰো সমান আৰু সেয়ে ত্ৰিভুজ দুটা সদৃশ। এইটো উপপাদ্য তোমালোকে কিতাপৰ পৰা চাই লোৱা। এই উপপাদ্যটো মই আজি প্ৰমাণ কৰিম। তোমালোকে চিত্ৰটো চাই লোৱা। মই এইটো ত্ৰিভুজ লৈছো ABC আৰু এটা ত্ৰিভুজ লওঁ DEF। ইয়াত এই ত্ৰিভুজ দুটাৰ বাহুবিলাক সমান অনুপাতত আছে। আমি প্ৰমাণ কৰি দেখাম এই ত্ৰিভুজ দুটাৰ কোণবিলাক সমান আৰু সেইবাবে এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। এতিয়া মই প্ৰমাণ কৰিম। এই ত্ৰিভুজ দুটা মই এনেধৰণে ধৰিছো যাতে AB by DE is equal to BC by EF is equal to AC by DF। আৰু এই অনুপাতবিলাক less than 1। মই এনেধৰণে এই ত্ৰিভুজ দুটাৰ বাহুবিলাক লৈছো। এইটো আমাক দিয়া আছে। আমি প্ৰমাণ কৰিম এ কোণ আৰু ডি কোণ সমান বি কোণ আৰু ই কোণ সমান চি কোণ আৰু এফ কোণ সমান। আমি এইটো প্ৰমাণ কৰিম। অৰ্থাৎ আমি কি প্ৰমাণ কৰিম, ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ দুটা সদৃশ। ইয়াৰ বাবে আমি এটা অংকন কৰিব লাগিব। চোৱা, AB সমান কৰি মই DP কাটি ললো আৰু AC সমান কৰি মই DQ কাটি ললো আৰু PQ সংযোগ কৰি দিলো। AB আৰু DP সমান
AC আৰু DQ সমান এতিয়া আমি পাও AB by DE is equal to AC by DF এটো ইয়াত আছে AB by DE is equal to AC by DF এই মাত্ৰ আমি এটা অঙ্কন কৰিছিলো AB আৰু DP সমান AC আৰু DQ সমান গতিকে মই AB ৰ পৰিৱৰ্তে মই লিখিম DP by DE is equal to AC পৰিৱৰ্তে মই লিখিম DQ by DF এতিয়া কি পালো সোৱা DP by DE DP by DE is equal to DQ by DF এই সম্পৰ্কটো আমি আগতে প্ৰমাণ কৰি থৈছো DP by DE আৰু DQ by DF যদি হয় তেতিয়া হলে আমি পাও DP by PE is equal to DQ by QF এই সম্পৰ্কটোৰ পৰা যে আমি এটো পাও গতিকে এটো মই প্ৰমাণ কৰি দেখাইছো তোমালোকে চোৱা DP by DE is equal to DQ by DF এই দুই পক্ষৰ মই प्रतिक्रम लौ DP DE ইয়াত হ'ব DQ DF দুই পক্ষৰ পৰা মই 1 মাইনাস কৰি দিও -1 is equal to DF by DQ -1 DP D minus DP ইয়াত হ'ব DQ DF minus DQ implies DP D minus DP DE minus DP is equal to PE PE is equal to itu hobo DQ DF minus DQ DF minus DQ is equal to kiman hobo QF QF eta দুই পক্ষৰ প্ৰতিক্ৰম লোৱা তুমি কি পাবা DP by PE is equal to DQ by QF আমি কি পালো DP by DE is equal to DQ by DF ৰ পৰা ইয়াৰ পৰা আমি পালো DP by PE is equal to DQ by QF আৰু সেইভাবে মই DP by DE is equal to DQ by DF ৰ পৰা মই এই সম্পৰ্কটো লিখিছো DP by PE is equal to DQ by QF এতিয়া তোমালোকে ত্ৰিভুজটো চোৱা তোমালোকে আগতে এটা উপপাদ্য পাইছিলা যে এডাল ৰেখাই এটা ত্ৰিভুজৰ দুটা বাহুক যদি সমান অনুপাতত ভাগ কৰে তেতিয়া হলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ইয়াত PQ ৰেখাডালে DE আৰু DF ক সমান অনুপাতত ভাগ কৰিছে DP by PE is equal to DQ by QF DP by PE is equal to DQ by QF গতিকে কি হ'ব PQ আৰু EF সমান্তৰাল হ'ব গতিকে আমি কি পালো PQ আৰু EF সমান্তৰাল আৰু যদি PQ আৰু EF সমান্তৰাল হয় তেতিয়া হলে এইকেইটা এই অনুৰূপ কোণ কেইটা সমান সমান হ'ব তাৰ মানে আমি কি পালো P কোণ আৰু E কোণ সমান আৰু Q কোণ আৰু F কোণ সমান সমান এতিয়া তুমি চোৱা DPQ ত্ৰিভুজ আৰু DEF ত্ৰিভুজ এই ত্ৰিভুজ দুটা সদৃশ হ'ব কেনেকৈ সদৃশ হ'ব DPQ ত্ৰিভুজৰ D কোণটো DEF ত্ৰিভুজৰ D কোণৰ সমান DPQ ত্ৰিভুজৰ P কোণটো DEF ত্ৰিভুজৰ E কোণৰ সমান এটো DPQ ত্ৰিভুজৰ Q কোণটো DEF ত্ৰিভুজৰ F কোণৰ সমান ইয়াত লিখিছো গতিকে আমি কি পাও triangle DPQ similar to triangle DEF আমি এটো পালো যদি এই ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়া হলে ইহতৰ বাহুবিলাক সমান অনুপাতত থাকিব তেতিয়া আমি এনে ধৰণে লিখিব পাৰো DP by DE is equal to DQ by DF is equal to PQ by EF আমি এটো পালো ইয়াকে মই এনে ধৰণে লিখো DP আৰু AB সমান সমান গতিকে মই লিখো AB by DE DQ by DF আছে DQ ডাল AC ৰ সমান গতিকে মই লিখো AC by DF ইয়াৰ পিছত আছে PQ by EF
গতিকে মই পি কিউ বাই ই এফ লিখিলো এটো দিলো মই নাম্বাৰ 1 আকৌ আমি আগতে পাই থৈছো AB by DE is equal to AC by DF আগতে মই AC by DF টো লিখি লৈছো তাৰ পিছত মই লিখো BC by EF এটো মই দিছো নাম্বাৰ 2 এতিয়া তোমালোকে নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই সম্পৰ্ক দুটা মনোযোগে চোৱা AB by DE ইয়াতো আছে AB by DE is equal to AC by DF ইয়াতো আছে AC by DF তাৰ পিছত আছে PQ by EF ইয়াত আছে BC by EF যেহেতু এই অংশকিটা সমান সমান গতিকে PQ by EF আৰু BC by EF সমান সমান হ'ব গতিকে আমি 1 আৰু 2 ৰ পৰা পাও PQ by EF is equal to BC by EF এতিয়া এই দুটাৰ হৰকেটা সমান সমান গতিকে লবকেটা সমান সমান হ'ব PQ আৰু BC সমান সমান আমি পালো এতিয়া তোমালোকে চোৱা PQ আৰু BC যদি সমান সমান হয় তেতিয়া হলে ABC ত্ৰিভুজ আৰু DPQ ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব কেনেকৈ সৰ্বসম হ'ব তোমালোকে চাই লোৱা DP বাহুডাল AB ৰ সমান কৰি ৰাখিছো DQ বাহুডাল AC ৰ সমান কৰি ৰাখিছো আৰু এই মাত্ৰ পালো PQ ডাল BC ৰ সমান PQ আৰু BC সমান সমান গতিকে আমি পালো ABC ত্ৰিভুজ আৰু DPQ ত্ৰিভুজ সৰ্বসম ইয়াতে বাহু 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 সৰ্বসম শৰ্ত তেতিয়া হলে আমি কি পাম A কোণটো D কোণৰ সমান B কোণটো P কোণৰ সমান আৰু C কোণটো Q কোণৰ সমান এতিয়া তোমালোকে এইখিনি আকৌ মনোযোগে চোৱা A কোণটো D কোণৰ সমান মই লিখি যাও A কোণ D কোণৰ সমান B কোণটো P কোণৰ সমান P কোণটো E কোণৰ সমান তাৰ মানে আমি এটা কথা গম পালো যে B কোণ আৰু E কোণ সমান সমান হ'ব B কোণ আৰু E কোণ সমান সমান তাৰ পিছত C কোণ Q কোণৰ সমান Q কোণ F কোণৰ সমান তাৰ মানে C কোণটো F কোণৰ সমান C কোণ আৰু F কোণ সমান সমান এতিয়া তোমালোকে চোৱা ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান সমান A কোণটো D কোণৰ সমান B কোণ E কোণৰ সমান C কোণ F কোণৰ সমান গতিকে আমি কি পাম এই ত্ৰিভুজ দুটা সদৃশ হ'ব আমি পালো কি ABC আৰু ত্ৰিভুজ DEF সদৃশ এটা আমি প্ৰমাণ কৰিব লাগে যে এই ত্ৰিভুজ দুটা সদৃশ গতিকে আমি ইতিমধ্যে প্ৰমাণটো কৰিলো এতিয়া তোমালোকে আকৌ এবাৰ চাই লোৱা এতিয়া ইয়াত আমাক দিয়া আছে ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজৰ বাহুবিলাক সমান অনুপাতত আছে আমি প্ৰমাণ কৰিব লাগে ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ দুটাৰ কোণবিলাক সমান অৰ্থাৎ প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ দুটা সদৃশ আমি ইয়াৰ বাবে আমি কি কৰিলো DP AB ৰ সমান কৰি ৰাখিলো আৰু DQ AC ৰ সমান কৰি আমি আঁকিলো এতিয়া AB by DE is equal to AC by DF হেতু আমাক দিয়া আছে AB by DE is equal to AC by DF AB by DE is equal to AC by DF এতিয়া AB ৰ পৰিৱৰ্তে মই DP বুলি মই লিখো DP by DE is equal to AC পৰিৱৰ্তে মই DQ বুলি লিখো DQ by DF এটো মই এনে ধৰণে লিখিব পাৰো DP by PE is equal to QF এনে ধৰণে লিখিব পাৰো এতিয়া DP by PE is equal to DQ by QF এটো যদি হয় তেতিয়া হলে PQ আৰু EF সমান্তৰাল হ'ব PQ সমান্তৰাল EF PQ আৰু EF সমান্তৰাল হলে
P কোণটো E কোণৰ সমান হ'ব আৰু Q কোণটো F কোণৰ সমান হ'ব P কোণ E কোণৰ সমান আৰু Q কোণ F কোণৰ সমান হলে DPQ ত্ৰিভুজ আৰু DEF ত্ৰিভুজ দুটা সদৃশ হ'ব এই ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়াহলে ইহঁতৰ বাহুবিলাকৰ অনুপাত সমান হ'ব DP by DE is equal to DQ by DF is equal to PQ by EF DP by DE DP পৰিৱৰ্তে মই AB বুলি লিখো AB by DE is equal to DQ by DF DQ পৰিৱৰ্তে মই AC বুলি লিখো AC by DF is equal to PQ by EF PQ by EF এটো মই দিলো নাম্বাৰ 1 আকৌ আমি কি পাইছিলো AB by DE is equal to AC by DF is equal to BC by EF এটো দিলো নাম্বাৰ 2 এই 1 আৰু 2 ৰ পৰা মই কি পাও এই দুটা সমান পাম PQ by EF is equal to BC by EF ইয়াৰ পৰা পাম PQ আৰু BC সমান সমান পাম এতিয়া তোমালোকে ABC ত্ৰিভুজ আৰু DPQ ত্ৰিভুজ দুটা চোৱা AB সমান DP BC সমান PQ এটো তাৰ পিছত AC সমান DQ গতিকে ABC ত্ৰিভুজ আৰু DPQ ত্ৰিভুজ দুটা সৰ্বসম এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহলে A কোণটো D কোণৰ সমান B কোণটো P কোণৰ সমান C কোণটো Q কোণৰ সমান ইয়াক মই এনে ধৰণে লিখো A কোণটো D কোণৰ সমান B কোণটো P কোণৰ সমান P কোণটো E কোণৰ সমান গতিকে E কোণ বুলি লিখি দিও আৰু C কোণটো Q কোণৰ সমান Q কোণটো F কোণৰ সমান গতিকে মই F কোণ বুলি লিখি দিও এই অংশটো চালে তোমালোকে গম পাবা ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজৰ কোণবিলাক সমানভাৱে এই ত্ৰিভুজ দুটা সদৃশ ABC DEF গতিকে এই উপপাদ্যটো আমাৰ প্ৰমাণ হৈ গৈছে ইয়াৰ পৰা আমি দুটা ত্ৰিভুজ সদৃশ হোৱাৰ বাহু 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 শৰ্তটো পাও গতিকে তোমালোকে এটো মনত ৰাখিবা ভিডিওটো বাৰে বাৰে চাবা তেতিয়া তোমালোকে এই প্ৰমাণটো কৰিব পাৰিবা আজি আমাৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ